গাঁওখনত মানুহ এজনৰ মৃত্যু হ'লে শ্মশানলৈ যাবলৈ নাই পথ। বাৰিষা হাহাকাৰ অৱস্থা। শ্মশানলৈ যোৱা পথটোত একাঠু বোকা একাঠু পানী আৰু শ্মশানতো উঠে পানী। আমি এই মুহূৰ্তত উপস্থিত আছোঁ বৰমপুৰ পঞ্চায়তৰ মেদা হীৰাপাৰাত যিখন ৰাজহুৱা শ্মশান আছে, সেই শ্মশানখনলৈ যোৱা যিটো ৰাজহুৱা পথ, বৰ্তমান পথটো নিচিহ্ন হৈছে আৰু বাৰিষা হোৱাৰ কাৰণে ইয়াতে মৃতকক সৎকাৰ কৰিবলৈ যাওঁতে হাহাকাৰ অৱস্থা। কি হৈছে প্ৰকৃততে, যিহেতু আজিও এগৰাকী লোকৰ মৃত্যু হৈছে, আপোনালোকে পানীৰ মাজে মাজে হাঙি ভাৰ কৰি মৃতদেহ শ্মশানলৈ নিব লগা হৈছে। হয় হয়, আমি অতি দুখৰ বিষয়। আমি আজি আমাৰ গাঁৱৰে এজন জ্যেষ্ঠ মানে আইতা ঢুকাইছিলে। আমি তেওঁক আমাৰ যিজন ৰাজহুৱা শ্মশান আছিলে তাত আমি সৎকাৰ বুলি আনিছিলোঁ, কিন্তু এনেকুৱা দুখৰ বিষয় যে আমি তেওঁক মানে আনি শ্মশান আনিবৰ আমাৰ ব্যৱস্থা নাই। তাৰ ব্যৱস্থা নোহোৱাৰ কাৰণটো হ'ল ৰাস্তা নাই। পানীৰ মাজেৰে একাঠু পানীৰ মাজেৰে আমি তেওঁক আমি আনি কিনে ইয়াত শ্মশান মানে উপস্থিত কৰাইছোঁ। গতিকে চাওক, এনেকুৱা এটা আমাৰ গাতে লাগি আছে বৰমপুৰ গাঁও পঞ্চায়ত। আমি বৰমপুৰ গাঁও পঞ্চায়তৰ একদম নিকটৱৰ্তী মানুহ। প্লাছ লগতে আপুনি গম পাওক যে আমাৰ বিধায়ক মহোদয় তেওঁ আমাৰ ঘৰৰ ওচৰৰে মানুহ, পাতিদৰং ডক্টৰ পৰমা ৰাজবংশী। গতিকে আমি আগতে বহুবাৰ অৱগত কৰিছোঁ যে আমাৰ ৰাস্তাটো কিবা কৰি দিয়ক, বিশেষকৈ আমাৰ শ্মশানৰ ৰাস্তাটো, কিন্তু আজিলৈকে নহ'ল। কিয় হোৱা নাই, কেনেকৈ হোৱা নাই, আমি এতিয়ালৈকে বুজি পোৱা নাই। গতিকে আমি টানি অনুৰোধ জনাইছোঁ বিশেষকৈ আমাৰ বিধায়ক মহোদয়ৰ লগতে আমাৰ নিকটৱৰ্তী আমাৰ পঞ্চায়ত কৰ্মকৰ্তাসকলক যাতে অতি সোনকালে অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো কৰি দিয়ে। ধন্যবাদ। আন এগৰাকী আছে, দাদা অলপ আগবাঢ়ি আহিব। যিহেতু আপোনালোকে আজিও যিটো অৱস্থাত মৃতকক সৎকাৰ কৰিবলৈ লৈ আহিছে, একেবাৰে দুখজনক অৱস্থা। শ্মশানত যোৱা পথটো মেৰামতি নহ'ল আজিলৈকে, এতিয়া বোকা পানী, শ্মশানখনৰো উন্নয়ন হোৱা নাই। এতিয়া আমাৰ আজি 2-3 বছৰ ধৰি আমাৰ শ্মশানৰ ৰাস্তাটোৰ কাৰণে বহুবাৰ এই ব্লকৰ পৰা মানুহ আহিছে, ফটো মাৰে শ্মশানৰ মুখত, ৰাস্তাটোৰ মুখত, কিন্তু আজি শ্মশানৰ ৰাস্তাটো আজিও নহ'ল। গতিকে নেক্সট বাৰ এতিয়া ৰাস্তা হয় নে নহয় তাৰ আমাৰ কোনো ভৰসা নাই। গতিকে এতিয়া আমাৰ শ্মশানখনো এতিয়া গাৰা খুন্দতে আমাৰ যিটো খুটা পুটটো শ্মশানৰ চিটাৰ পানী ওলাইছে। গতিকে শ্মশানখনতো আমি থবা মানুহ এতিয়া আমাৰ আৰু 2 দিনমান যদি আমি বানপানী হওঁ, তেতিয়াহ'লে বানপানীটোত আমাৰ মানুহ আমি ক'ত থ'ব লাগিব, কি কৰিব লাগিব, আমাৰ নিজৰ মাথা বেয়া হৈ যাব। গতিকে আন বেলেগ শ্মশানত যাব লাগিব, চহৰ শ্মশানত। গতিকে তাৰ কাৰণে অনুৰোধ জনাইছোঁ গাঁও পঞ্চায়ত বা আমাৰ বিধায়ক পৰমা ৰাজবংশী দেৱক, গতিকে কম দিনৰ ভিতৰত আমাৰ শ্মশান আৰু ৰাস্তাটো কম দিন সময়ৰ ভিতৰত কৰি দিয়ে যায়। হয়, নিশ্চয়। এয়া চিপাঝাৰ সমষ্টিৰ বৰমপুৰ পঞ্চায়তৰ মেদা হীৰাপাৰা অঞ্চল। এই মেদা হীৰাপাৰা যিখন ৰাজহুৱা শ্মশান আছে, ৰাজহুৱা শ্মশানত যোৱা পথটোৰ উন্নয়ন নহ'ল, যাৰ বাবে দুৰ্ভোগ ভুগি আছে এই গাঁওবাসীয়ে, আৰু শ্মশানখনৰো নহ'ল কোনো উন্নয়ন। আৰু সেইবাবে এই বোকা পানীৰ মাজেৰেই আজি মৃতকক সৎকাৰ কৰিবলৈ নিব লগা অৱস্থাৰ পৰিস্থিতি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।